স্বাগতম মোৰ উন্নতি ভিডিঅ'লৈ আজি এটা নতুন টপিক লৈ আহিছোঁ যেটো আমাৰ আসাম ষ্টেটিক জিকেৰ ওপৰতে হয় যেটো আমি যোৱা ভিডিঅ'ত কি কৰিছিলোঁ যে গুৱাহাটী হাইকোৰ্টৰ এখন কুৱেশ্যন পেপাৰ ডিছকাছ কৰিছিলোঁ আৰু সেইখন পেপাৰত মই কিছুমান টপিক মানে কৈছিলোঁ যে এইটো টপিক আহিছিলে মানে সেইখন পেপাৰত তো তাৰে প্ৰথমটো কুৱেশ্যন যেটো আছিলে যে ব্ৰিজৰ ওপৰত আছিলে অসমৰ যেটো ব্ৰিজৰ আছিলে তো মই যিকেইখন আমাৰ অসমৰ ব্ৰিজ আছে তাৰে ওপৰত আনিছোঁ যে ব্ৰিজ অন ব্ৰহ্মপুত্ৰ ৰিভাৰ অসমৰ আজি এই ভিডিঅ'টোৰ ওপৰত আমি ডিছকাছ কৰিম আৰু মানে এই টপিকটোৰ ওপৰত আমি ডিছকাছ কৰিম তো ব্ৰিজ বুলি ক'লে এতিয়া আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ আমাৰ ৰিভাৰখনে কি কৰি আছে ব্ৰহ্মপুত্ৰ নদীখনে আমাৰ অসমখনক ক'ব গ'লে দুটা ভাগত ভাগ কৰি আছে উত্তৰ আৰু দক্ষিণ তো এই দুটা মানে পাৰত মানে কি কানেকশ্যনটো ভাল ৰাখিব মানে কৰিবৰ কাৰণে ভাল সহজ কৰিবৰ কাৰণে আমাৰ ব্ৰিজ কেইখনমান নদীৰ ওপৰত বনোৱা হৈছে যাতে মানে যোগাযোগৰ সংযোগটো মানে সুবিধাজনক হয় হস্পিটেল হওক বা ট্ৰান্সপৰ্টৰ কাৰণে হওক যিকোনো কামৰ কাৰণে তো এই ব্ৰিজৰ কানেক্ট কৰাৰ লগতে আমাৰ কি হৈছে উত্তৰ আৰু দক্ষিণ পাৰৰ মানে কিছু সুবিধা হৈছে তো এই ব্ৰিজ কেইখননো কি আছে আমি আজি এই ব্ৰিজৰ ওপৰত ডিছকাছ কৰিম বেছি ব্ৰিজ হেৰি নহয় 6খনমান আছে তো 6খনৰ ওপৰত আমি ডিছকাছ কৰিম তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া প্ৰথম ব্ৰিজখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা শৰাইঘাট ব্ৰিজ যিখনৰ লেন্থ হৈছে আমাৰ 1.49 কিলোমিটাৰ এইখনৰ মই একেবাৰে কি পইণ্ট দি দিছোঁ একদম ইম্পৰ্টেণ্ট হয় এইকেইটা পইণ্ট MCQ হিচাপত মানে চাব নালাগে এইখিনি মনত ৰাখিলেই হ'ল আৰু এনেকুৱা ওপৰতে কুৱেশ্যন আহে তো প্ৰথম আৰু একেবাৰে ফাৰ্ষ্ট এণ্ড অল্ডেষ্ট ৰিভাৰ ব্ৰিজ অফ আছাম আমাৰ প্ৰথম একেবাৰে পুৰণা আৰু প্ৰথমখন ব্ৰিজে হৈছে আমাৰ শৰাইঘাট ব্ৰিজ আৰু এই ব্ৰিজখনে কোনটো জেগাত কানেক্ট কৰি আছে জালুকবাৰী আৰু আমিনগাঁও তো জালুকবাৰী ক'ত আছে আমাৰ কামৰূপ মেট্ৰ' আৰু আমিনগাঁও আমাৰ কামৰূপ ৰুৰেল পৰে আৰু এই ব্ৰিজখন কি ব্ৰিজ হৈছে ৰেল কাম ৰোড ব্ৰিজ হয় ৰেল কাম ৰোড ব্ৰিজ মানে কি হৈছে তলেৰে ৰেল আৰু আপোনাৰ গাড়ী অহা যোৱা দুয়োটাই কৰিব পাৰে তো তলেৰে যায় ৰেল আৰু ওপৰেৰে গাড়ী অহা যোৱা কৰে ইন'ৰে কোনে কৰিছিলে আপোনাৰ PM জৱাহৰলাল নেহেৰু কৰিছিলে আৰু ইয়াতে দুটা চন আছে মানে কোনটো চনত মানে এইখন ব্ৰিজ আৰম্ভ কৰা হৈছিলে মানে আৰম্ভ নহয় মানে ইন'গ্ৰেট মানে ষ্টাৰ্ট কৰা হৈছিলে তো ৰেলৰ যিটো যাতায়াত ব্যৱস্থা সেইটো কৰা হৈছিলে 23 ছেপ্টেম্বৰ 1962 একদম মনত ৰাখিব কেতিয়াবা মানে কি হয় দি দিব পাৰে মানে ইম্পৰ্টেণ্টটো বাৰু ৰোড মানে নৰ্মেলি ব্ৰিজখন যদি আমি ক'ব যাওঁ 1963টো ইম্পৰ্টেণ্ট হয় কিন্তু তথাপিতো কেতিয়াবা এনেকৈ দি দিব পাৰে আজিকালি যিটো কুৱেশ্যনটো ক্ৰিটিকেল কৰি কাটি দিয়ে তো তেনেকৈ দি দিব পাৰে যে ৰেলৰ যোগাযোগটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰা হৈছিলে 23 ছেপ্টেম্বৰ 1962 যদিও ডেটটো মনত নাৰাখিলে চনটো মনত ৰাখিব আৰু এবছৰ পিছতে 1963 মানে ঠিক এবছৰে অলপ কম যে 7 জুন 1963 যিটো ৰোডৰ ব্যৱস্থা মানে গাড়ী অহা যোৱা কৰা সেইটো ষ্টাৰ্ট কৰা হৈছিলে মানে উদ্বোধন কৰা হৈছিলে তো এইখিনি ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব আৰু এই শৰাইঘাট যিখন ব্ৰিজ এই ব্ৰিজখন নাম কিয় শৰাইঘাট ৰখা হ'ল নিশ্চয় আপোনালোকে জানে যে আমাৰ যি আহোমৰ দিনত আহোমৰ যিটো ৰাজ্যৰ মানে ৰাজত্বকালত আমাৰ কি হৈছিলে শৰাইঘাট যুদ্ধ হৈছিলে লাচিত বৰফুকন তেতিয়া আছিলে ৰজা আছিলে উদয়াদিত্য সিংহ আছিলে তো তেওঁলোকৰ দিনত এখন যুদ্ধ হৈছিলে যিখন হৈছিলে আমাৰ আহোম আৰু মোগলৰ মাজত হৈছিলে সেইখন হৈছিলে যে শৰাইঘাট যুদ্ধ আৰু এই শৰাইঘাটৰ যুদ্ধৰ স্মৃতিতে আমাৰ এই ব্ৰিজখনৰ নাম ৰখা হৈছে যে শৰাইঘাট ব্ৰিজ বুলি তো এইখিনি মনত ৰাখিব কেতিয়াবা এনেকুৱা কুৱেশ্যন দি দিব পাৰে যে মানে কাৰ স্মৃতিত কিহৰ কাৰণে ৰখা হৈছিল বা কাৰণটো কি আছিলে নেক্সট ব্ৰিজখন হৈছে কলীয়া ভোমোৰা ব্ৰিজ ইয়াতে ইমান ইম্পৰ্টেণ্ট পইণ্ট নাই দুটা তিনিটা পইণ্টে আৰু এই লেণ্ডকেইটা মনত ৰাখিব কাৰণ লেণ্ডকেইটা মনত ৰাখিলে কি হৈছে কেতিয়াবা ধৰক লংগেষ্ট আহি যায় ন যে ফাৰ্ষ্ট লংগেষ্ট ব্ৰিজ ছেকেণ্ড লংগেষ্ট ব্ৰিজ এনেকুৱা তেতিয়া এই লেণ্ডকেইটা অলপ মনত থাকিলে সুবিধা হয় তো কলীয়া ভোমোৰা সেতু এইখন ব্ৰিজ বহুত দীঘল হয় প্ৰায় মানে ইয়াৰে আধা বুলি ক'লেও ভুল নহয় মানে শৰাইঘাটৰ আধাত মানে কলীয়া ভোমোৰা সেতু ব্ৰিজখনৰ আধা হৈছে আপোনাৰ শৰাইঘাট ব্ৰিজ যিখন 1.49 প্ৰায় 1.5 কিলোমিটাৰ হয় আৰু এইখন হৈছে 3.01.5 কিলোমিটাৰ ডাইৰেক্ট 3টো মনত ৰাখিলেও কথা নাই বাৰু তো এইখন হৈছে আমাৰ ছেকেণ্ড ব্ৰিজ হয় মনতে থাকিব পাৰোঁ তো কানেক্ট কিহক কৰে কোনটো জেগাত কানেক্ট কৰে তেজপুৰ আৰু কালিগড় কেতিয়াবা ধৰক ঠাইৰ নাম নিদিব পাৰে ডিষ্ট্ৰিক্টৰ নাম দি দিব পাৰে যে কোন দুখন ডিষ্ট্ৰিক্টৰ মাজত মানে কানেক্ট হৈ আছে বা সেই তেতিয়া শোণিতপুৰ আৰু নগাঁও তো আপোনালোকে জানিব যে তেজপুৰ শোণিতপুৰত আছে আৰু কালিগড় আছে নগাঁৱত কালিগড়টো হয়তো আপুনি নাজানিব পাৰে নগাঁও ডিষ্ট্ৰিক্ট হ'ব এইটো মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় যে মানে কানেক্ট কোনটো ঠাইত কানেক্ট কৰি আছে এইখিনি ইম্পৰ্টেণ্ট হয় কাৰণ এনেকুৱা কুৱেশ্যনে আহে প্ৰায় আৰু কোনটো চনত ইন'গ্ৰেট কৰা হৈছিলে 14 এপ্ৰিল 1987 বহুত বছৰ পিছত যুদ্ধ আহিল শৰাইঘাট ব্ৰিজখন কৰাৰ বহুত বছৰ পিছত এইখন ব্ৰিজ বনোৱা হৈছিলে 1987 14 এপ্ৰিল আপোনালোকে মনত ৰাখিব আমাৰ বহাগ বিহুৰ সময়তে কৰা হৈছিলে আৰু কোনে কৰিছিলে PM প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কৰিছিলে আপোনালোকে যদি এই চনটো চাই কিনে আপোনালোকে গমেই ক'ব পাৰে যে এইটো চনত কোন মানে আছিলে প্ৰধানমন্ত্ৰী সুধিবও পাৰে ইমান তথাপিতো আজিকালি কুৱেশ্যনবোৰ বহুত ক্ৰিটিকেলকৈ কাটা হৈছে তথাপিতো মানে মনত ৰাখিলে ভাল হয় আৰু এইটো ইজি হয় মনত থাকিবই লাগে মোৰ মতে 14 এপ্ৰিল শ্বৰ্ট এটা হেৰি দিছোঁ যে বিহুৰ সময়ত কৰা হৈছিলে কলীয়া ভোমোৰা সেতু ব্ৰিজখন এই তিনিটা পইণ্ট আছিলে ইয়াৰে ইম্পৰ্টেণ্ট আৰু লেণ্ডটো মনত ৰাখিব
নেক্সট ব্ৰিজখন হৈছে নৰনাৰায়ণ সেতু। নৰনাৰায়ণ সেতুখন হৈছে লেণ্ড হৈছে 2.284। মই এইটো চন হিচাপত দিছোঁ দেই। ফাৰ্ষ্ট হৈছিলে আপোনাৰ ফাৰ্ষ্ট ব্ৰিজখন আছিলে আমাৰ শৰাইঘাট ব্ৰিজ, ছেকেণ্ডখন আছিলে কলীয়া ভোমোৰা সেতু ব্ৰিজ, সেতু। তাৰপিছত নেক্সটখন আমাৰ হৈছে নৰনাৰায়ণ সেতু। নৰনাৰায়ণ সেতু কানেক্ট কৰি আছে, মষ্ট ইম্পৰ্টেণ্ট, এইটো বহুত বাৰ আহিছে, মানে মই কম্পিটিটিভ এক্সামত মই দেখিছোঁ বহুতকেইটা এক্সামত আহে যে নৰনাৰায়ণ সেতু মানে নৰনাৰায়ণ ব্ৰিজখন মানে কোনটো জেগাত কানেক্ট কৰি আছে, যোগীঘোপা আৰু পঞ্চৰত্ন। যোগীঘোপা আছে আমাৰ যদি পঢ়োঁ বঙাইগাঁও ডিষ্ট্ৰিক্ট হ'ব, আৰু পঞ্চৰত্ন গোৱালপাৰা ডিষ্ট্ৰিক্ট। মষ্ট ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব। ইনগ্ৰেটেড কৰিছিলে 15 এপ্ৰিল 1998। মানে কলীয়া ভোমোৰাখন 14 এপ্ৰিল আছিলে, আৰু নৰনাৰায়ণ সেতুখন আছিলে আপোনাৰ 15 এপ্ৰিল। প্ৰায় দুখনে আমাৰ কি হৈছিলে বিহুৰ সময়ত কৰা হৈছিলে। আৰু এইখন কৰিছিলে 1998ত কৰিছিলে। প্ৰায় আপোনাৰ 11 বছৰ পিছত এইখন বনোৱা হৈছিলে। আৰু এইখন বনোৱাৰ সময়ত কোন আছিলে, মানে বনোৱা নহয় ইনগ্ৰেট কোনে কৰিছিলে, প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী কৰিছিলে। আৰু এইখন হৈছে আমাৰ যি আমি পঢ়িলোঁ প্ৰথমতে আমাৰ কি আছিলে, প্ৰথম ব্ৰিজখন আমাৰ শৰাইঘাট ব্ৰিজখন আছিলে যে ৰেল কাম ৰোড ব্ৰিজ আছিলে। আৰু নেক্সট যিখন কলীয়া ভোমোৰা সেইখন অনলি ৰোড ব্ৰিজ হয়, মানে অনলি অকল গাড়ী অহা যোৱা কৰে। আৰু নৰনাৰায়ণ সেতুখন হৈছে যে ৰোড আৰু ৰেল দুয়োটাই অহা যোৱা কৰে। আৰু চাব গ'লে এইখন ছেকেণ্ড ৰেল কাম ৰোড ব্ৰিজ হয় অসমৰ। তো এইকেইটা পইণ্ট আছিলে, তো মনত ৰাখিব। নেক্সট আমাৰ আছে ধলা শদিয়া ব্ৰিজ। ইয়াতে এটা ইম্পৰ্টেণ্ট কথা হৈছে, আমি ইয়াৰ লেণ্ডটো আমি মনত ৰাখিব লাগিব। নৰনাৰায়ণ সেতু 2.284 লেণ্ড। 2 বুলি মনত ৰাখিলেও হৈ যাব, কেতিয়াবা বাৰু অপশ্যনত মানে চেম দিবও পাৰে, কিন্তু তথাপিতো 2 অলপ মানে আইডিয়া এটা ৰাখিলে ভাল, আৰু যদি বহুত মনত ৰাখিবলৈ অসুবিধা হয়। নৰনাৰায়ণ সেতুখন আপোনাৰ যি আমাৰ কোচ ৰাজবংশৰ কি আছিলে, নৰনাৰায়ণ ৰজা আছিলে, তেওঁৰ স্মৃতিতে এইখনৰ ব্ৰিজখনৰ নাম ৰখা হৈছে। ইয়াৰ পিছত আছে ধলা শদিয়া ব্ৰিজ। ধলা শদিয়া ব্ৰিজৰ এটা ইম্পৰ্টেণ্ট আছে যে, কাৰণ মই ইয়াতে টপিকটো দিছিলোঁ যে ব্ৰিজ অন ব্ৰহ্মপুত্ৰ ৰিভাৰ, মানে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত থকা ব্ৰিজকেইখনৰ কথা মই আলোচনা কৰিম বুলি কৈছিলোঁ। কিন্তু ইয়াতে ইম্পৰ্টেণ্ট কথাটো হৈছে যে মানে ছেকেণ্ড পইণ্টত আছে এই ইম্পৰ্টেণ্ট কথাটো যে মানে এইখন ব্ৰিজ কিন্তু আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নাই। মেক্সিমামে এই প্ৰশ্নটো আহে, এইটো প্ৰশ্ন কাৰণ কনফিউজন কাৰণে আহে প্ৰশ্নটো, আৰু বহুতে ভুল কৰে। ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত থাকে বুলি দিয়ে, কিন্তু ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত নাই, এইখন লোহিত ৰিভাৰৰ ওপৰত আছে। আৰু লোহিত ৰিভাৰখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ এখন ট্ৰিবিউটাৰী উপনদী হয়, যিখন আমাৰ যেতিয়া আমাৰ কি হয়, চাইনাৰ পৰা আহি, ব্ৰহ্মপুত্ৰখন চাইনাৰ পৰা আহে ন, মানে চাইনাত বেলেগ নাম থাকে বাৰু, চাইনাৰ পৰা আহি অৰুণাচলত প্ৰৱেশ কৰে। তো অৰুণাচলত প্ৰৱেশ কৰাৰ পিছত অৰুণাচলৰ পৰা আহি ডাইৰেক্ট যেতিয়া অসমত সোমায়, তেতিয়া লোহিতখন আহি কেনে ব্ৰহ্মপুত্ৰত লগ লাগে। যিখিনি জেগাত লোহিতখন লাগে ন, সেই তাতে আপোনাৰ ধলা শদিয়া ব্ৰিজখন আছে। ইয়াতে মই অকণমান পিকচাৰ দি বুজাব পাৰিলে ভাল আছিলে, কিন্তু কিছু অসুবিধাৰ কাৰণে মই বুজাব পৰা নাই পিকচাৰ দি। খালি মনত ৰাখিলে হ'ল যে লোহিত ৰিভাৰৰ ওপৰত ধলা শদিয়া ব্ৰিজখন আছে, আৰু এইখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰৰ এখন উপনদী হয়। আৰু এইখন ছেকেণ্ড লংগেষ্ট ৰিভাৰ হয়, ছেকেণ্ড লংগেষ্ট ৰিভাৰ ব্ৰিজ হয়। প্ৰথমতে আমাৰ কেইবছৰমান আগত আছিলে যে চবতকৈ লংগেষ্ট আছিলে, মানে ইণ্ডিয়াৰ ভিতৰত, আমাৰ ভাৰতৰ ভিতৰত ফাৰ্ষ্ট লংগেষ্ট মানে ৰিভাৰ ব্ৰিজ আছিলে, কিন্তু এতিয়া ছেকেণ্ড লংগেষ্ট হৈ গৈছে। ফাৰ্ষ্টখন বেলেগ হয়, মই দি দিছোঁ ফাৰ্ষ্ট কি হয়। তো এতিয়া ছেকেণ্ড লংগেষ্ট হৈছে, এইটো ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব, ছেকেণ্ড লংগেষ্ট, কাৰণ কেইবছৰমান আগত আছিলে ফাৰ্ষ্ট লংগেষ্ট, আৰু এতিয়া ছেকেণ্ড লংগেষ্ট হৈছে। আৰু এইখন ব্ৰিজৰ নাম আমি ডক্টৰ ভূপেন হাজৰিকা ব্ৰিজ বুলিও জানো, তেওঁৰ নামতো নামাকৰণ কৰা হৈছে। আৰু এই ব্ৰিজখন কানেক্ট কৰি আছে দুখন ঠাই, ধলা আৰু শদিয়া, নামটো ব্ৰিজতে আছে বাৰু, কিন্তু ডিষ্ট্ৰিক্ট চাব গ'লে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট হয়। আৰু যদি আমি ষ্টেট বুলি চাব যাওঁ, অৰুণাচল আৰু অসম মানে কানেক্ট কৰি আছে। ইনগ্ৰেটেড কৰা হৈছিলে আমাৰ PM নৰেন্দ্ৰ মোদী, একদম ইম্পৰ্টেণ্ট নহয়, একদম মনত থাকি যাব আৰু 2017, কাৰণ চনটোত গমেই পাব আপোনাৰ, ৰিচেণ্ট চন বুলি ক'লেও ভুল নহয় বাৰু, তথাপিতো 2017 কৰা হৈছিল 26 মে'ত কৰা হৈছিলে। এইখন ইনগ্ৰেটেড কৰা হৈছিলে নৰেন্দ্ৰ মোদীৰ মানে আহি কৰিছিলে। তাৰপিছত ইয়াৰ নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে এই ব্ৰিজখনে কিমান, মানে এইখন ব্ৰিজ ইমান বেছি ষ্ট্ৰংকৈ বনাইছে, যিখন ব্ৰিজৰ ওপৰেৰে আমাৰ কিমান 60 টনছৰ মানে হেভি ৱেইট থকা বস্তু মানে লৈ যাব পাৰে। যে এইখন কাৰণ কিয় হয়, অৰুণাচল চাইনাৰ কাষতে আছে, তো চাইনাই কি কৰে, প্ৰায় চাইনাই অৰুণাচলখনত তেওঁলোকৰ আণ্ডাৰতে লৈ লোৱা, মানে তেওঁলোকৰ মেপতে তেওঁলোকে লৈ লয়, তেওঁলোকৰ বুলি কয় অৰুণাচলখন। তো প্ৰায়ে মানে সেইখনত
সেইটোক লৈ মানে কনফ্লিক্ট হৈ থাকে। তো সেইকাৰণে কি কৰিছে, সেই ব্ৰিজখন যাতে মানে কেতিয়াবা যদি কেনেকুৱা কিবা হয় মানে কেতিয়াবা ইন ফিউচাৰৰ কাৰণে, তো সেইকাৰণে কি কৰিছে, এইখন ব্ৰিজখন বহুত হেভি কৰি বনাইছে যাতে 60 টনছ মানে আমি যদি কেজিত চাব যাওঁ 60,000 কেজি হেভি বস্তু মানে সেইখন ব্ৰিজেৰে লৈ যাব পাৰে। এতিয়া লিখি দিছোঁ যে মেইন বেটেল টেংকছবিলাক নিব পাৰে, ইণ্ডিয়ান আৰ্মিৰ যি টেংকছ থাকে তেনেকুৱা ধৰণৰ গাড়ীবোৰ সেই ব্ৰিজখনৰ ওপৰেৰে লৈ যাব পাৰিব, যাতে মানে অৰুণাচলত তেনেকৈ হেল্প কৰিব পাৰে ইন ফিউচাৰ যদি কিবা হয় তেনেকুৱা। তো এইটো এটা মনত ৰাখিব যে ব্ৰিজখনৰ ডিজাইন এনেকুৱা কৰা হৈছে যাতে সেই ব্ৰিজখনে হেণ্ডেল কৰিব পাৰে ৱেইটটো 60 টন ৱেইট। নেক্সট আমাৰ আৰু ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব যে এইখন ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত নাই, লোহিত ৰিভাৰৰ ওপৰত আছে। ইয়াৰ নেক্সট যদি আমি ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত চাব যাওঁ, ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত চাব গ'লে এইখনটো ব্ৰহ্মপুত্ৰ নহয়। তো নেক্সট ফ'ৰ্থখন হৈছে ফ'ৰ্থ ব্ৰিজখন হৈছে মানে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত থকা ফ'ৰ্থ ব্ৰিজ। আৰু চন হিচাপে মানে ব্ৰিজ হিচাপে চাব গ'লেও এইখন ফ'ৰ্থেই হয় বাৰু। মই বাৰু এইখন অকণ ওপৰত দিলে বেছি ভাল হ'লে হয় তেতিয়া। নিউ চৰাইঘাট ব্ৰিজ এইখন মানে ফ'ৰ্থত আহিছিলে, মানে নৰানাৰায়ণ সেতুৰ পিছত বনাইছিলে নিউ চৰাইঘাট ব্ৰিজ বনাইছিলে, আৰু তাৰপিছত ঢলা-শদিয়া ব্ৰিজখন বনাইছিলে। আৰু ঢলা-শদিয়াখন ফিফ্থত হয়, মানে ফিফ্থ ব্ৰিজ হয় আমাৰ যদি গোটেই অল অভাৰ আছামত চাব যাওঁ ফিফ্থ ব্ৰিজ, মানে পঞ্চম সময়ত মানে পঞ্চম ব্ৰিজ হয় এইখন। আৰু এইখন বনাইছিলে চনটো ছেমেই হয়, 2017 28 জানুৱাৰীত মানে ইনগ্ৰেট কৰা হৈছিলে। আৰু এইখন কোনে কৰিছিলে, ইউনিয়ন মিনিষ্টাৰ, সেই সময়ত ইউনিয়ন মিনিষ্টাৰ কৰিছিল নীতিন গাডকাৰী, তেওঁ আহি এইখন উদ্বোধন কৰিছিলে। আৰু এইখন অনলি ৰোড ব্ৰিজ হয়, ইয়াত কোনো ধৰণৰ ৰেল বা এনেকুৱা কোনো কানেকশ্যন নাই। আৰু কানেক্ট কৰি আছে এইখন আমাৰ যি নিউ শৰাইঘাট ব্ৰিজ, গমেই পাইছে শৰাইঘাট ব্ৰিজৰ লগত থকা যিখন ব্ৰিজ সেইখন সকলোৱে দেখিছে বাৰু যোনে আহিছে। তো প্ৰায় শৰাইঘাটৰ সমানেই হয়, অকণমান মানে অলপ আছে কম বেছি অকণমান ধৰক, কিন্তু প্ৰায় ছেমেই হয়। শৰাইঘাটখন আছিলে 1.92 আছিলে আৰু এইখন 1.9। শৰাইঘাটখন অকণমান দীঘল বুলি কোৱা হয় আৰু এইখিনি মনত ৰাখিব। তো আমাৰ যদি গোটেই অসমৰ ব্ৰিজ চাবলৈ যাওঁ তেতিয়া মানে ৰিভাৰ হিচাপত নহয়, যদি ব্ৰিজ হিচাপে চাব যাওঁ কোনখন প্ৰথম কোনখন ছেকেণ্ড, তো প্ৰথম আছিলে শৰাইঘাট ব্ৰিজ, ছেকেণ্ড আছে কলীয়া ভোমোৰা ব্ৰিজ মানে সেতু, নৰনাৰায়ণ থাৰ্ডখন আছে নৰনাৰায়ণ সেতু, ফ'ৰ্থ হ'ব কিন্তু নিউ শৰাইঘাট ব্ৰিজ, আৰু দেন ফিফ্থত আহিব ঢলা-শদিয়া ব্ৰিজ। মোৰ অকণমান এইটো নাম্বাৰিং কৰোঁতে ভুল হৈ গ'ল। তাৰপিছত আহিব আমাৰ এইখন কিন্তু ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰত আছে, গমেই পাইছে এইখন শৰাইঘাটৰ কাষত থকা। নেক্সট ব্ৰিজখন হৈছে বগীবিল ব্ৰিজ, এইখন হৈছে আৰু ইয়াৰ লেন্থ হৈছে 4.94 কিলোমিটাৰ। কানেক্ট কৰি আছে ধেমাজি টু ডিব্ৰুগড়, ধেমাজিৰ পৰা ডিব্ৰুগড়লৈকে কৰি আছে কানেক্ট। আৰু এইখন মষ্ট ইম্পৰ্টেণ্ট দুটা পইণ্ট হৈছে যে এইখন লংগেষ্ট ৰেল কাম ব্ৰিজ হয় আমাৰ ইণ্ডিয়াৰ ভিতৰত। আৰু যদি এছিয়াৰ ভিতৰত চাওঁ তেনেহ'লে ছেকেণ্ড লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ, যিখন মই যিটো যোৱা ভিডিঅ'ত মই আলোচনা কৰিছিলোঁ সেইখন কুৱেশ্যন পেপাৰত আহিছিলে যে ছেকেণ্ড লংগেষ্ট ৰেল কাম ব্ৰিজ এছিয়াৰ ভিতৰত কোনখন হয়, আৰু সেইখন হৈছে আমাৰ বগীবিল ব্ৰিজ। আৰু এইখন কৰা হৈছিলে 2018ত 25 ডিচেম্বৰ। 25 ডিচেম্বৰ আমাৰ কি কয় যি অটল বিহাৰী বাজপেয়ী তেওঁৰ জন্ম হয়, তেওঁৰ বাৰ্থ হয়। তো তেওঁৰ সেই স্মৃতিতে বনোৱা মানে সেই ডেটটো ৰখা হৈছিলে। ইয়াতো এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে এই ব্ৰিজখন তাৰমানে ইমান মানে ষ্ট্ৰংকৈ বনাইছে যে মানে যদি মানে কেতিয়াবা ভূমিকম্প আহে, কাৰণ সেই জেগাত মানে অলপমান ভূমিকম্পৰ আমাৰ যিহেতু ভূমিকম্পৰ অকণমান আহে। আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে এইখন ব্ৰিজ এনেকুৱাকৈ ষ্ট্ৰংকৈ বনোৱা হৈছে যাতে মানে যদি 7 ৰিক্টাৰ স্কেলতো যদি ভূমিকম্প আহে তেনেহ'লে ব্ৰিজখন মানে থাকিব, মানে ভাঙিব নপৰে। কাৰণ মানে কেতিয়াবা এনেকুৱা আৰ্থকুইক আহিলে ব্ৰিজ ভাঙি গ'লে তেতিয়া কানেকশ্যনবোৰ মানে অহা যোৱাৰ সেইটো প্ৰব্লেম হ'ব। তো সেইকাৰণে এই ব্ৰিজখন মানে এনেকৈ বনাইছে যাতে মানে 7 ৰিক্টাৰ স্কেলত ভূমিকম্প আহিলেও মানে ব্ৰিজখন ভাঙি নপৰে। এতিয়া আমি একদম চমুকৈ যদি চাবলৈ যাওঁ, প্ৰথম ব্ৰিজখন হৈছে আমি যদি চন হিচাপে চাব যাওঁ, প্ৰথম ব্ৰিজখন হৈছে শৰাইঘাট ব্ৰিজ, ছেকেণ্ডখন হৈছে কলীয়া ভোমোৰা ব্ৰিজ, থাৰ্ডখন হৈছে নৰনাৰায়ণ সেতু, ফ'ৰ্থখন হৈছে নিউ শৰাইঘাট ব্ৰিজ, ফিফ্থখন হৈছে ঢলা-শদিয়া ব্ৰিজ, আৰু ছিক্সখন হৈছে বগীবিল ব্ৰিজ। আৰু ইয়াৰ ভিতৰত আমি যদি চাব যাওঁ অনলি যদি মানে ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰত চাব যাওঁ তেনেহ'লে ঢলা-শদিয়াখন ওলাই দিলে হ'ল, কিন্তু আমি অল অভাৰ ব্ৰিজৰ কথা ক'লোঁ। ইয়াতে মই লেণ্ড ৱাইজ মই লিখি দিছোঁ যে ব্ৰিজকেইখন লেণ্ড ৱাইজ কোনখন প্ৰথম হয়, কোনখন ছেকেণ্ড হয়, কোনখন থাৰ্ড হয়। প্ৰথম হৈছে ডক্টৰ ভূপেন হাজৰিকা ব্ৰিজ, যিখন ঢলা-শদিয়া ব্ৰিজ 9.15 কিলোমিটাৰ হয়। এইটো মই অকল আছামৰ কথা কৈছোঁ দেই, আমাৰ আছামত যিকেইখন ব্ৰিজৰ। দেন হৈছে আমাৰ বগীবিল ব্ৰিজ 4.94 কিলোমিটাৰ। দেন হৈছে কলীয়া ভোমোৰা সেতু, দেন হৈছে নৰনাৰায়ণ সেতু, তাৰপিছত হৈছে শৰাইঘাট ব্ৰিজ। তো এইখিনি মনত ৰাখিলেই হ'ল। 2 1 2 3 4 9 মানে শ্বৰ্ট কিটো দি দিলোঁ আৰু তেনেকৈ মনত ৰাখিব। আৰু তাৰপিছত আছে লংগেষ্ট ৰিভাৰ ব্ৰিজ ইন ইণ্ডিয়া, মই এইটো মানে দি দিছোঁ আৰু ষ্টেটিক জিকে যিহেতু, আৰু তো মনত ৰাখিলে ভাল হয়। এনেকুৱা কুৱেশ্যন অহা দেখা যায় আৰু যে লংগেষ্ট ৰিভাৰ, তো মই 4টাই দিছোঁ, বেছি দিয়া নাই। 4খন মনত ৰাখিলে ভাল, আৰু প্ৰথম নিদিলেও কেতিয়াবা ছেকেণ্ড দিব পাৰে, থাৰ্ড দিব পাৰে এনেকুৱা। তো প্ৰথমখন হৈছে কাচ্চি দৰগাহ বিদুৰপুৰ ব্ৰিজ, আৰু এইখন আছে আমাৰ বিহাৰ ষ্টেটৰ আণ্ডাৰত আহে এইখন। দেন আছে ভূপেন হাজৰিকা ব্ৰিজ, সেইখন পঢ়িলোৱে আমি। আৰু নেক্সট দিবাং ৰিভাৰ ব্ৰিজ, এইখন হৈছে অৰুণাচল প্ৰদেশ।
আৰু ফ'ৰ্থখন হৈছে মহাত্মা গান্ধী সেতু, আৰু সেইখন হৈছে বিহাৰ ষ্টেটৰ আণ্ডাৰত আহে। তো এই চাৰিখন মনত ৰাখিলে হ'ল, আৰু কোনোবাই যদি বেছিকৈ মনত ৰাখিব খোজে তেনেহ'লেতো ভাল কথা বাৰু, গোটেইখন মনত ৰাখিলে ভাল বাৰু ষ্টেপ বাই ষ্টেপ। তো কিন্তু মানে ষ্টেটখিনি মনত ৰাখিলে বেছি ভাল হৈ যায়, আৰু তেতিয়া কেতিয়াবা ষ্টেটো আহিব পাৰে যে এইখন ব্ৰিজ কোনখন ৰাজ্যত আছে, মানে এনেকুৱা নুসুধে যে লংগেষ্ট বা এনেকুৱা, কিন্তু ব্ৰিজ নাম দি কিনে যেনেকৈ ধৰক কেতিয়াবা ষ্টেডিয়ামৰ নাম আহে এনেকুৱা, তো ব্ৰিজৰ নামো আহি যাব পাৰে। তো তেনেকৈ ব্ৰিজবোৰ গোটেই অল ইণ্ডিয়াৰ মই নেক্সট পৰৱৰ্তী ভিডিঅ'ত মই আনিব চেষ্টা কৰিম বাৰু, যদি মানে ভিডিঅ' গোটেই মানে ব্ৰিজৰ গোটেই অল ইণ্ডিয়াত কিমান কোনখন ব্ৰিজ ক'ত আছে, ইম্পৰ্টেণ্ট ব্ৰিজ কেইখন কোনখন ৰাজ্যত আছে অৱস্থিত। তো আজিলৈ এইখিনি আছিলে, মানে সৰু টপিক এটা মই কভাৰ কৰিলোঁ, যিমান পাৰোঁ চেষ্টা কৰিছোঁ দিবলৈ। তো ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কিবা যদি অসুবিধা থাকে তো আপোনালোকে কমেণ্টত জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।